হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল। তো মই তোমালোকক কেইটামান কথা ক'ম, গুৰুত্বপূৰ্ণ মানে শুনিবা, ঠিক আছে? তো বহুতে মোক এইকেইদিন কমেণ্ট কৰি আছে কি মানে দাদা অগ্নিবীৰ যিহেতু অগ্নিবীৰ এক্সামো আছে, অগ্নিবীৰ এক্সামটো আগতীয়াকৈ দিওঁনে মানে তোমালোকৰ যোনটো আমাৰ যিহেতু এবাৰ মানে HS দিম, তো HS এক্সামটো আগতীয়াকৈ দিওঁ। তাৰ ওপৰত মোক কমেণ্ট কৰি আছিলে। তো তোমালোকে মোক কৈছোঁ চাওক, তোমালোকে কি কৰা, তোমালোকে মানে আগতীয়াকৈ HS এক্সামটো দি লোৱা। তোমালোকে যদি মানে অগ্নিবীৰ এক্সামটো তোমালোকে পিছতো দিব পাৰিবা, কিন্তু তোমালোকে মানে HS এক্সামটো আগতীয়াকৈ দি লোৱা, ঠিক আছে? HS এক্সামটো তোমালোকে আগতীয়াকৈ দি লোৱা, মানে তোমালোকে অগ্নিবীৰো মানে গুৰুত্বপূৰ্ণ, মানে HS এক্সামটো তোমালোকৰ যোনটো মানে হাই ছেকেণ্ডেৰী এক্সাম সেইটো গুৰুত্বপূৰ্ণ, ঠিক আছে? কিন্তু মেইনলি হ'ল তোমালোকৰ কি, মেইনলি তোমালোকৰ যোনটো হাই ছেকেণ্ডেৰী যোনখন মানে চাৰ্টিফিকেট সেইখন মানে আগলৈ বেছি মেটাৰ কৰিব, ঠিক আছে? মই এইটো কোৱা নাই মানে যে অগ্নিবীৰ এক্সামটোৱে মানে গুৰুত্বপূৰ্ণ বুলি সেইটো কোৱা নাই, মানে HS এক্সামটো গুৰুত্বপূৰ্ণ বুলি একো কোৱা নাই। কিন্তু তোমালোকৰ যোনটো অগ্নিবীৰ এক্সাম সেইটো মানে প্ৰতি বছৰে দিব পাৰিবা তোমালোকে, ঠিক আছে? প্ৰতি বছৰে তোমালোকে সেইটো এক্সাম তোমালোকৰ হৈ থাকিব আৰু প্ৰতি বছৰে মানে তোমালোকে সেইটো এক্সাম দিব পাৰিবা, ঠিক আছে? কিন্তু মানে তোমালোকৰ যোনটো HS এক্সাম তোমালোকে বাৰে বাৰে দিব নোৱাৰা, ঠিক আছে? মানে বাৰে বাৰে দিব পাৰিবা, কিন্তু তোমালোকৰ মানে বয়স বহুত টানি ল'ব, ঠিক আছে? অগ্নিবীৰ এক্সামটো আকৌ অহা বছৰলৈ 26ত আকৌ এপ্লাই চলিব, কিন্তু তোমালোকৰ যোনটো অগ্নিবীৰ HS এক্সামটো বাৰে বাৰে দিবলৈ নোৱাৰা, ঠিক আছে? তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ এক্সামটো দি লওঁ নে আগতীয়াকৈ নে HS এক্সামৰ কাৰণে তৈয়াৰী কৰোঁ? চব তোমালোকৰ এতিয়া মানে HS এক্সাম পালেহিয়ে, তোমালোকে যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মানে মই তোমালোকক অগ্নিবীৰ এক্সামটো চাইড কৰিছোঁ, কিন্তু তোমালোকে যোনটো HS এক্সামৰ বাবে তোমালোকৰ যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মানে সেইবোৰ চোৱা, আৰু তোমালোকেতো এতিয়া ৰিভাইজ কৰা, ঠিক আছে? এইখিনি তোমালোকে আকৌ ৰিভাইজ কৰা, যি পঢ়িছিলা যি মানে শিকিলা চব ৰিভাইজ কৰা তোমালোকে, ঠিক আছে? আৰু অগ্নিবীৰ এক্সামটো তোমালোকে যদি দিব বিচাৰিছা, মই এইটো নকওঁ যে তোমালোকৰ ওপৰত মেটাৰ কৰে, কিন্তু মোৰ মতে তোমালোকে মানে কি কৰা, HS এক্সামটো তোমালোকে আগতীয়াকৈ দি লোৱা যদি পৰিছে, ঠিক আছে? তোমালোকে HS এক্সামটো আগতীয়াকৈ দি লোৱা। এই অগ্নিবীৰ এক্সামটো এতিয়া নপৰে বাৰু, ঠিক আছে? HS এক্সাম পৰিছে তোমালোকৰতো এতিয়া ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, ফেব্ৰুৱাৰীত তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব, কিন্তু এক্সামটো তোমালোকৰ এতিয়া নহয়, ঠিক আছে? তোমালোকে এতিয়া প্ৰথম HS এক্সামৰ কাৰণে পঢ়া, তাৰপিছত তোমালোকে আৰ্মিৰ কাৰণে পঢ়িবা, ঠিক আছে? মানে যোনসকলে মানে HS দিবা তেওঁলোকক কৈছোঁ, মানে মই যোনসকলৰ মানে HS দিবা তেওঁলোকে মানে HS দিবা, তোমালোকে HSৰ কাৰণে পঢ়া, বা ছায়েন্সৰ হওক বা আৰ্টছৰ হওক, তোমালোকে প্ৰথম মানে HS এক্সামটোৰ কাৰণে পঢ়ি লোৱা, তাৰপিছত তোমালোকে আৰ্মি এক্সামৰ কাৰণে পঢ়িবা। আৰু যোনসকলে HS এক্সাম দি দিলা বা যোনসকলে মেট্ৰিক দি মানে HS নপঢ়িলা তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, ঠিক আছে? কাট অফ এবাৰ হাই যাব, কাৰণ তোমালোকে গম পোৱাই যোৱাবাৰ কাট অফ কিমান গৈছিলে, ঠিক আছে? যোৱাবাৰ কাট অফ হাই গৈছিলে, তো তাত কম্পিটিশ্যন বাঢ়ি গৈ আছে, যদি ভেকেঞ্চি কমি যায় তোমালোকৰ আকৌ কাট অফটো আগতকৈ বেছি বাঢ়ি যাব পাৰে, ঠিক আছে? সেইকাৰণে নিজৰ বেষ্ট দিবা এবাৰ, ঠিক আছে? নিজৰ বেষ্ট দিয়া, যদি নিজৰ বেষ্ট দিয়া দিনা তোমালোকে মেহনত কৰিব লাগিব, ঠিক আছে? ফিল্ডত যদি প্ৰেক্টিছ কৰিবলৈ যোৱা, ফিল্ডত এনেই নাথাকিবা লগৰ লগত কথা পাতি, কাৰণ চব যোনসকল মানে মাক বাপেকৰ চাকৰি আছে বা মাক বাপেকৰ টকা পইচা আছে তেওঁলোকে চাকৰি নহ'লেও চলি যাব, কিন্তু আমাৰ নিচিনা মানে দুখীয়া ল'ৰাবোৰৰ কাৰণে পিছত যদি তোমালোকৰ পইচা নহয় গম পোৱাই বহুত অসুবিধা হ'ব, ঠিক আছে? সেইকাৰণে মই তোমালোকৰ নিজৰ ভালৰ কাৰণে কৈছোঁ, সময়ৰ কাম সময়ত কৰা, ঠিক আছে? এতিয়া পিছত ইমান অসুবিধাৰ সৃষ্টি নহয়, ঠিক আছে? সময়ৰ কাম সময়ত কৰি যোৱা, তো তোমালোকৰ নিজৰ কাৰণেই ভাল হ'ব আৰু পিছত তোমালোকৰ অসুবিধাৰ সৃষ্টি নহয়, ঠিক আছে? তো তোমালোকে প্ৰথম HS এক্সামৰ কাৰণে পঢ়া, যদি এইবাৰ HS এক্সাম দিবা, আৰ্মি পিছতো তোমালোকে পঢ়িব পাৰিবা, ঠিক আছে? প্ৰথম তোমালোকে আৰ্মি এক্সামৰ কাৰণে পঢ়া, তোমালোকে পিছতো মানে আৰ্মি এক্সামৰ কাৰণে তৈয়াৰী কৰিব পাৰিবা, ঠিক আছে? ভালকৈ দিয়া এক্সামটো, যোনটো এক্সামেই নিদিয়া মানে নিজৰ বেষ্ট দিবা, ভালকৈ দিয়া, তো তোমালোকৰ নিজৰ কাৰণেই ভাল হ'ব, ঠিক আছে? যি এক্সামেই নহওক ভালদৰে মানে দিয়া, নিজৰ কাৰণেই ভাল হ'ব, তো তোমালোকৰ নিজৰ লাইফটো বনাব পাৰিবা। আৰু নিজৰ সপোনবোৰ পূৰণ হ'লে নিজৰ মা দেউতাৰ সপোনবোৰ পূৰণ হ'ব, ঠিক আছে? তোমালোকক পঢ়াবৰ কাৰণে মা দেউতাই কিমান কষ্ট কৰিছে তোমালোকে গম পোৱাই, দিন ৰাত হাজিৰা কৰি তোমালোকক পঢ়াইছে খুৱাইছে, তো তোমালোকে যাতে মা দেউতাক বুঢ়া বয়সত সুখত ৰাখিব পৰা সদায় সেইটো চেষ্টা কৰিবা, ঠিক আছে?